আজি বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা আমাৰ ভগৱান ভাতৃক বিৰছা মুণ্ডাৰ আমাৰ জন্মহাৰ সফলতাৰ ওপৰত আমাৰ আজি যি ৰাষ্ট্ৰীয়ভাৱে আজি মোদীজী অলপ পিছতে আহ্বান কৰিব সফলতা সম্বোধন কৰিব আৰু আমাৰ জিলা প্ৰশাসন উদ্যোগত অনুষ্ঠিত হোৱা আজি সভাত আমাৰ সকলো শ্ৰদ্ধাৰ আমাৰ জিলাৰ আয়ুক্ত শান্তি কুমাৰ শৰ্মা ডাঙৰীয়াৰে আমাৰ চেঙা চাৰ্কুলৰ আমাৰ ৰীমা বাইদেউ আমাৰ মৃত্যুঞ্জয় শৰ্মা ডাঙৰীয়াৰে অনিন্দ বসুমতাৰীয়ে ৰাণা শইকীয়াৰে সমীৰ ৰমাৰে আমি সকলোৱে জানো যে বিৰছা মুণ্ডা জনজাতীয় বিশেষকৈ আদিবাসীৰ এটা লিডাৰ আছে আৰু আমি তেখেতৰ বিষয়ে সম্যক জ্ঞান থকা সকলোৰে উচিত। আজি আমাৰ জনজাতীয় বহুত বীৰ স্বাধীনতা সংগ্ৰামী আছিল। আমাৰ যেনেকুৱা আমি নাগালেণ্ডৰ ৰাণী গাইনী, আমাৰ মণিপুৰৰ ইউ কিৰণ সিং, তাৰপিছত আমাৰ মেঘালয়ৰ আছে। ঠিক তেনেধৰণে বিৰছা মুণ্ডাৰ আমি জানো 1875 চনত জন্ম হৈছিল, 24-25 বছৰ বাচি আছিল মাত্ৰ। তেখেতসকলে যিটো স্কুলত পঢ়িছিল সেইটো মিছনাৰী স্কুল আছিল আৰু তাত ব্ৰিটিছৰ আমোলৰ সৃষ্টি আছিল। তেনেকুৱা যিটো কিছুমান অলপ অসামাজিক তত্ত্ব এইবিলাক অৰাষ্ট্ৰীয় তত্ত্বৰে ভৰি পৰিছিল। সেই সময়ত আমি সেইবিলাক ডিটেইলছত নাযাওঁ, কিন্তু তেখেতে আমাৰ বিৰছা মুণ্ডাই তেতিয়া উপলব্ধি কৰিছিল যে কিছুমান কথা তেখেতসকলৰ পৰিয়ালটোৱে তাৰপিছত সেই মিছনাৰী স্কুলৰ পৰা বা ব্ৰিটিছ স্কুলৰ পৰা বেলেগ আহি পেলাই তেতিয়া আৰু ৰোমান কেথলিকৰ গ্ৰহণ কৰিলে। তাৰপিছত এজন গুৰুৰ সংস্পৰ্শত অহাৰ পিছত তেখেতে প্ৰবচনবিলাক পঢ়া আৰম্ভ কৰিলে ৰাষ্ট্ৰীয় হিতৰ কাৰণে। তাৰপিছত তেখেতে আন্দোলনত জড়িত হ'ল আৰু আন্দোলনত জড়িত পৰোঁতে তেখেতসকলক 2 বছৰ জেলত ৰাখিলে। আৰু বিৰছা মুণ্ডাৰ কাহিনী 25 বছৰীয়া এজন যুৱকক কেনেকুৱা ধৰণে কি অত্যাচাৰ কৰিলে, কেনেধৰণে কৰিলে আপোনালোকে সকলোৱে জনা আছে। আৰু তেখেতক এই আদিবাসীসকলে ভগৱানৰ স্থান দিছিল। আৰু তেখেতৰ আমি জানো জন্ম বিহাৰত উলিয়াটো বুলি ঠাই এটুকুৰা। তেখেত 1900 চনত 9 জুনত তেখেতৰ মৃত্যু হৈছিল। আৰু তেখেতসকলে এই আন্দোলনৰ মাধ্যমতে আমাৰ জনজাতীয় ভাইসকলক ৰক্ষা কৰা, মাটি ৰক্ষা কৰা, আমাৰ পানী হওক, জংঘল হওক, এই সকলোবিলাক ৰক্ষা কৰা আন্দোলন জপিয়াই কৰিছে। আজি তেখেতৰ এই আমাৰ বীৰ গাথা আমি অলপ পিছত আমাৰ মোদীজীয়ে ভাষণ দিব। আমি সেইকাৰণে আমি ভাষণবিলাক বেছি দীঘলীয়া নকৰোঁ। আমাৰ যে মই ক'লোঁ যে মেঘালয়ৰ ইউ কিৰণ সিঙৰ পৰা মণিপুৰৰ বীৰ ক্ৰিকেটৰজিত ৰাণী গাইদিলো, এইবিলাকৰ জনজাতীয় লিডাৰবিলাকে সেই আন্দোলনত জপিয়াই কৰিছিল। আৰু আমি সকলোৱে জানো আজি ভাৰতবৰ্ষৰ ইমান জনগোষ্ঠীয় জনজাতীয় দেশেৰে ভৰি পৰা জনগোষ্ঠী আমাৰ ভাৰতবৰ্ষৰ এটা বিচিত্ৰভাৱে আমাৰ দেশখনত গঢ় লৈ তেখেতসকলে দেশৰ কাৰণে কাম কৰি আছে। আৰু তেনেকুৱা ইনস্পাইৰেবল মানুহৰ ভিতৰত এটা আমাৰ বীৰ আমাৰ তেখেত বিৰছা মুণ্ডাৰ আজি এই বিভিন্ন যোজনা হাতত লৈছে জনজাতীয় ভাইসকল যাতে আগবাঢ়ি আহিব পাৰে। আৰু আজি আমাৰ ভাৰতবৰ্ষত আমাৰ চৰকাৰেও জনজাতীয়সকলক বিশেষ গুৰুত্ব দিয়া আৰম্ভ কৰিছে। তাৰ কাৰণে ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ আঁচনিৰে আমাৰ জনজাতীয় ভাইসকলৰ উন্নতিৰ বাবে আত্মনিৰ্ভৰ কাৰণে বহু ধৰণৰ চেষ্টা কৰি আহিছে। আজি এই পবিত্ৰখনত আমি যিটো আঁচনি ইয়াতে দিছে 79,000 crore rupees-ৰ যিটো আঁচনি, আমি সকলোৱে যাতে ভাই ভনীসকলে জনজাতীয় লোকসকলে যাতে সেই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰে। আৰু আমাৰ এটা কি আছে, আমি আমাৰ ল'ৰা ছোৱালীখিনি কমচে কম চেণ্ট্ৰেল আঁচনিখিনি ভালকৈ চাব দিব লাগে। বহুতো কাগজ পত্ৰ নথি-পত্ৰ নাথাকে, আমি সচেতন নহয়, আমি নিজে বহুত কথা ফিল কৰিছোঁ এইটো কথা। গতিকে ইমান ধুনীয়া ষ্টল ইয়াতে উলিয়াই দিছে। এগ্ৰিকালচাৰৰ কি আঁচনি আছে, আমাৰ আয়ুষ্মানৰ পৰা যিকোনো আঁচনি চৰকাৰৰ ই-শ্ৰমৰ পৰা এইটো এটা আঁচনি, চেণ্ট্ৰেল
চেণ্ট্ৰেলৰ যিটো আঁচনিবিলাক আপোনালোকে বিশেষ কৰি ইয়াতে জনধনৰ আঁচনিও আছে, মানে এইবিলাক আমি ডকুমেণ্টেশ্যন আমি বহুত পিছ পৰি থাকোঁ আৰু সেইকাৰণে আমি পটককৈ আমি যেতিয়া আমি কিবা এটা ফিল আপ কৰিব লগা হয় আমাৰ সেইতে আমি যে নথি পত্ৰৰ অভাৱত আমাৰ বহুতৰে এইটো আঁচনিৰ ক্ষেত্ৰত বঞ্চিত হ'ব লগা হয়। মই আশা কৰোঁ আমাৰ ঠিক আছে, আমাৰ ভাই ভনীসকল বহুত আগতে শিক্ষিত নহ'বও পাৰে বিভিন্ন ক্ষেত্ৰত, ল'ৰা ছোৱালীসকলে যাতে নিজৰ মোবাইলটোৱে আছে তাতে যদি চেল্ফ হেল্প এছ'চিয়েশ্যনবিলাকত কি ডকুমেণ্টছ লাগে সেইখিনি কৰি পেলাই ইমিডিয়েট আজিকালি চেণ্টাৰ হৈছে, কম্পিউটাৰ চেণ্টাৰ আছে, যিকোনো ঠাইতে গৈ পেলাই পিক আপ কৰিব। আমাৰ বহুত শ্ৰমিক আছে, বহুত এতিয়া কিষাণ বীমা যোজনাৰ পৰা আদি কৰি কিমান কৃষক কৃষিৰ ক্ষেত্ৰতে হওক বা আজিকালি অৰ্গেনিক ফুড জৈৱিক কৃষিৰ ক্ষেত্ৰতে বহুত আমাৰ চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। গতিকে আপোনালোকেও এই আঁচনিবিলাকৰ সুফল লাভ কৰিব বুলি আশা কৰিলোঁ। আৰু এই আজি পবিত্ৰখনত আমি সকলোৱে বিশ্বাসপূৰ্ণ স্মৰণ কৰিব লাগে আৰু তেখেতৰ বিষয়ে অধিক জানিবলৈ চেষ্টা কৰিব লাগে। আৰু আজি পবিত্ৰখনত আমাৰ মাননীয় মোদীজীয়ে যিটো আমাৰ আজি আঁচনি আপোনালোকৰ মাজলৈ আনিব তাৰ বিষয়ে তেখেতে উল্লেখ কৰিব। আমি একেলগে এই তেখেতৰ স্পীচটো চাব পাৰিম, সেইকাৰণে মই বিশেষ দীঘলীয়া নকৰোঁ। সকলোকে মই আন্তৰিক শুভকামনা জনালোঁ। আজি পবিত্ৰ ৰাস পূৰ্ণিমা আৰম্ভ হৈছে।